কবিতার শিরোনাম প্রাপ্তির স্বীকারোক্তি। রচনা দিলীপ তাঁতী, ২৪ ফেব্রুৱাৰী ২০২৪। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। দুখৰ পঁজাঘৰত সুখ থপিয়াই কোনে গিলে অমৃত সুধা, চাংঘৰৰ খেতিৰিত কোনে জোখে দুখৰ ৰাতিৰ গভীৰতা, হিৰাই দি উজাই আভৰণৰ এখন দুখৰ প্ৰতিচ্ছবি। দুখৰ দখলা বগাই মুক্তিৰ যুক্তি বিচাৰি মৰুৰ বুকুত বগুৱা বাই, জ্ঞানৰ পূজাঘৰত কোনে জ্বলাই দিব্য আলোকৰ এগচি বন্তি, দৈন্যতাৰ বিষাক্ত উশাহ গিলি বিচাৰি ফুৰে জন অৰণ্যত সমীৰণৰ বিশুদ্ধতা। অনাহাৰী নিদ্ৰাহীন ৰাতিৰ বুকুত লহিয়াই জীৱনৰ দুখৰ পানচৈ, আশাৰ মৰিচিকাত বন্দী জীৱনৰ সলিল সমাধি ঘটে কৃষ্ণ গহ্বৰ গৰ্ভত। প্ৰলেপহীন উজ্বলাই তোলে এটি আন্ধাৰ কোঠালি, ভক্তিৰ আচলত বান্ধি থোৱা এধানি কলিজাত দুৰু দুৰুকৈ কঁপে। আৰুনো কিমান দূৰ বাট সেই পোহৰৰ উৎসৰ অন্তিম ঠিকনালৈ, হয়তো কালৰ বুকুত ৰৈ যাব যুগ যুগান্তৰলৈ দুখৰ হুমুনিয়াহবোৰ।